নমস্কাৰ মই কৃষ্ণমণি নাথ প্ৰথমে ৰাইজলৈ মই শ্ৰদ্ধা নিবেদন কৰিলো আসলতে মই যোৱা 28 এপ্ৰিল তাৰিখে হোৱা অবাঞ্ছিত ঘটনাটোৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছো আসলতে সেই দিনা যি অবাঞ্ছিত ঘটনা ঘটিল মোৰ সংগীতৰ ইমান দীঘলীয়া জীৱনটোত এদিনো ঘটা নাই মোৰ মনত নপৰে সৰুবৰ কিবা কথা থাকিব পাৰে কিন্তু মই সেইদিনা বৰ খং কৰিলো অলপ উচ্চ স্বৰত কথা কলো তাকে ৰাইজে বেয়া পাইছে বহুতৰ বেলেগ মন্তব্য দিছে আসলে হয় মই সেইদিনা উচ্চ স্বৰত কথা কৈছিলো কিন্তু তাকে যদি মই নিম্ন স্বৰত কলো হেতেন সেই কথাকিটা ৰাইজে বেয়া নাপালে হেতেন চাগে কিন্তু কি কাৰণত মোৰ ইমান খং উঠিল এনে বিনা কাৰণত খং উঠিব নোৱাৰে আৰু সকলোৱে ভাবিছে কুমাৰ ভৱেশ্বৰ নাযাবা গীতটো গাবৰ লৈ অনুৰোধ কৰাৰ কাৰণে আসলে সেইটো এটা কথাহে নাযাবা কথাটোক লৈ কিন্তু আসলতে মোৰ মঞ্চ উঠাৰ সময়ৰ পৰা চিঞৰি মোক ব্যক্তিবস্ত কৰি তুলিছিলে ঐ এটো গা ঐ হেতু গা মানে ঐ তই এটো গা মানে সৰু ল'ৰা ছোৱালী এটা সময় মোৰ খং উঠি মই উচ্চ স্বৰত কথা কলো তাৰ কাৰণে মই অসমবাসীৰ ওচৰত মই বেয়া নাপাবৰ কাৰণে নিবেদন কৰিলো বেয়া নাপাব কিয়নো মোৰ গোটেই জীৱনটো তেনেকুৱা ঘটনা ঘটা নাই আপোনালোকে মন কৰিছে নাই নাজানো আৰু ময়ো আমিও মানুহে কোনোবা সময়ত আমি সেই খঙৰ বশৱৰ্তী হৈ দুআষাৰ কথা কৈ পালো তাকে আপোনালোকে ধৰি নাথাকিব আৰু এটা কথা আপোনালোকে মন কৰিছিল নে বাৰু ভিডিঅ'বোৰ দেখিছিল নে মই কিন্তু কথাখিনি কওঁতে ৰাইজক কৈছিলো ৰাইজ আপোনালোকক লৈ মোৰ এই খং নহয় মোৰ এই খং দেখি আপোনালোকে বেয়া নাপাব দেই আৰু আয়োজকসকলকো কৈছিলো যে আপোনালোকক লৈও মোৰ কোনো খং নাই আপোনালোকে বেয়া নাপাব তেওঁলোক দৌৰি গৈ মোৰ ওচৰলৈ গৈ ক'লে কৃষ্ণদা আপুনিও বেয়া নাপাব মই এইবিলাক কথাত বেয়া পোৱা নাই মই ধৰিও নাথাকো সময়ৰ কথা সময়তে এৰি দিলো তাৰপিছত বৰ সুন্দৰভাৱে অনুষ্ঠান আগবাঢ়ি গ'ল আৰু অনুষ্ঠান খুব ভাল হৈছে বুলিও ৰাইজে মন্তব্য কৰিছে মোৰ হাতত কিছুমান ভিডিঅ' আছে শেষলৈকে আয়োজক সমিতিয়ে বা তলত থকা আমাৰ দৰ্শকে খুব সুন্দৰকৈ নাচ বাগ কৰি ফূৰ্তি ফাৰ্তা কৰি অনুষ্ঠান শেষ হ'ল নমস্কাৰ মই কৃষ্ণমণি নাথ প্ৰথমে ৰাইজলৈ মই শ্ৰদ্ধা নিবেদন কৰিলো আসলতে মই যোৱা 28 এপ্ৰিল তাৰিখে হোৱা অবাঞ্ছিত ঘটনাটোৰ বিষয়ে দুআষাৰ ক'বলৈ আহিছো আসলতে সেই দিনা যি অবাঞ্ছিত ঘটনা ঘটিল মোৰ সংগীতৰ ইমান দীঘলীয়া জীৱনটোত এদিনো ঘটা নাই মোৰ মনত নপৰে সৰুবৰ কিবা কথা থাকিব পাৰে কিন্তু মই সেইদিনা বৰ খং কৰিলো অলপ উচ্চ স্বৰত কথা কলো তাকে ৰাইজে বেয়া পাইছে বহুতৰ বেলেগ মন্তব্য দিছে আসলে হয় মই সেইদিনা উচ্চ স্বৰত কথা কৈছিলো কিন্তু তাকে যদি মই নিম্ন স্বৰত কলো হেতেন সেই কথাকিটা ৰাইজে বেয়া নাপালে হেতেন চাগে কিন্তু কি কাৰণত মোৰ ইমান খং উঠিল এনে বিনা কাৰণত খং উঠিব নোৱাৰে আৰু সকলোৱে ভাবিছে কুমাৰ ভৱেশ্বৰ নাযাবা গীতটো গাবৰ লৈ অনুৰোধ কৰাৰ কাৰণে আসলে সেইটো এটা কথাহে নাযাবা কথাটোক লৈ কিন্তু আসলতে মোৰ মঞ্চ উঠাৰ সময়ৰ পৰা চিঞৰি মোক ব্যক্তিবস্ত কৰি তুলিছিলে ঐ এটো গা ঐ হেতু গা মানে ঐ তই এটো গা মানে সৰু ল'ৰা ছোৱালী এটা সময় মোৰ খং উঠি মই উচ্চ স্বৰত কথা কলো তাৰ কাৰণে মই অসমবাসীৰ ওচৰত মই বেয়া নাপাবৰ কাৰণে নিবেদন কৰিলো বেয়া নাপাব কিয়নো মোৰ গোটেই জীৱনটো তেনেকুৱা ঘটনা ঘটা নাই আপোনালোকে মন কৰিছে নাই নাজানো আৰু ময়ো আমিও মানুহে কোনোবা সময়ত আমি সেই খঙৰ বশৱৰ্তী হৈ দুআষাৰ কথা কৈ পালো তাকে আপোনালোকে ধৰি নাথাকিব আৰু এটা কথা আপোনালোকে মন কৰিছিল নে বাৰু ভিডিঅ'বোৰ দেখিছিল নে মই কিন্তু কথাখিনি কওঁতে ৰাইজক কৈছিলো ৰাইজ আপোনালোকক লৈ মোৰ এই খং নহয় মোৰ এই খং দেখি আপোনালোকে বেয়া নাপাব দেই আৰু আয়োজকসকলকো কৈছিলো যে আপোনালোকক লৈও মোৰ কোনো খং নাই আপোনালোকে বেয়া নাপাব তেওঁলোক দৌৰি গৈ মোৰ ওচৰলৈ গৈ ক'লে কৃষ্ণদা আপুনিও বেয়া নাপাব মই এইবিলাক কথাত বেয়া পোৱা নাই মই ধৰিও নাথাকো সময়ৰ কথা সময়তে এৰি দিলো তাৰপিছত বৰ সুন্দৰভাৱে অনুষ্ঠান আগবাঢ়ি গ'ল আৰু অনুষ্ঠান খুব ভাল হৈছে বুলিও ৰাইজে মন্তব্য কৰিছে মোৰ হাতত কিছুমান ভিডিঅ' আছে শেষলৈকে আয়োজক সমিতিয়ে বা তলত থকা আমাৰ দৰ্শকে খুব সুন্দৰকৈ নাচ বাগ কৰি ফূৰ্তি ফাৰ্তা কৰি অনুষ্ঠান শেষ হ'ল